নমস্কাৰ। সকলোকে এটা কথা জনাবলৈ বিচাৰিছোঁ যে আজি হৈ যোৱা HSLC পৰীক্ষাৰ ইংলিছ কাকতখনত এটা মিষ্টেক দেখিবলৈ পোৱা গৈছে। সেই মিষ্টেকটো হৈছে কুৱেশ্যন নম্বৰ 49ত এইটো দিয়া আছে যে এই এক্সট্ৰেক্টটো টি ফ্ৰম আছাম চেপ্টাৰটোৰ পৰা দিয়া আছে, যোনটো লিখিছিলে অৰূপ কুমাৰ দত্তই। কিন্তু আচলতে এই চেপ্টাৰটো টি ফ্ৰম আছাম অৰূপ কুমাৰ দত্তৰ পৰা দিয়া নাই। এই এক্সট্ৰেক্টটো দিছে মেডাম ৰাইডছ দ্য বাছ নামৰ চেপ্টাৰটোৰ পৰা, আৰু সেই চেপ্টাৰটো লিখিছিলে ৱালিদ কানানে। এইটো হয় ছেট বিৰ কুৱেশ্যন পেপাৰ হয় এইটো। এইটো হৈছে আমাৰ ইংলিছৰ কিতাপখন, তাৰে পেজ নম্বৰ এই চেপ্টাৰটোৰ মেডাম ৰাইজ দ্য বাছ ৱালিদ কানানৰ চেপ্টাৰটোৰ পৰা পেজ নম্বৰ 120ত এই লাইনটো আছে। On the side was a deep ditch and then acres and acres of green fields, green, green as far as the eye could see. On the other side was a deep ditch and then acres and acres of green fields, green, green, green as far as the eye could see. কাৰণ এই চেপ্টাৰটো আহিছে মেডাম ৰাইজ দ্য বাছৰ ৱালিদ কানানৰ পৰা, কিন্তু ইয়াতে দিয়া আছে টি ফ্ৰম আছাম অৰূপ কুমাৰ দত্তৰ পৰা। সেয়েহে ছেবাৰ কৰ্তৃপক্ষই এই কথাটোৰ ফালে অলপ মন দিয়ে যেন। ধন্যবাদ।